এজনে আমাক কমেণ্ট কৰিছে যে স্মাৰ্ট ভোটাৰ আইডি কেনেকৈ ডাউনলোড কৰিব। সব বন্ধুসকল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক, কোনো ধৰণৰ স্কিপ নকৰাকৈ মই ষ্টেপ বাই ষ্টেপ আপোনালোকক ফুল প্ৰচেছ দেখাই দি আছোঁ। সব বন্ধুসকল আপোনালোকে ডিজিটেল স্মাৰ্ট ভোটাৰ আইডি কেনেকৈ ডাউনলোড কৰিব এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। সব বন্ধুসকল মই মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকটো দি থৈছোঁ, সেই লিংকত ক্লিক কৰি আপোনালোকে এই ৱেবছাইটলৈ আহিব পাৰিব। সব বন্ধুসকল আপোনালোকে ইয়াত দেখিলৈ পাইছে। আৰু আপোনালোকে যদি নতুন ভোটাৰ আইডিৰ বাবে এপ্লাই কৰিছিলে আপোনালোকে কেনেকৈ ষ্টেটাছটো চেক কৰিব সম্পূৰ্ণ প্ৰচেছ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। সব বন্ধুসকল ইয়াত দেখিবলৈ পাইছে ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনালোকে ইয়াত দেখিবলৈ পাইছে যেতিয়া ভোটাৰ আইডিৰ বাবে এপ্লাই কৰিছিলে তাৰপিছত আপোনালোকৰ ৰেফাৰেঞ্চ নাম্বাৰ আছে, সেই নাম্বাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে ষ্টেট, চিলেক্ট ইউৰ ষ্টেট, এই ষ্টেটটো আপোনালোকে চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পিছত ছাবমিট কৰাৰ লগে লগে আপোনাৰ ভোটাৰ আইডিখন হৈছে নে নাই আপোনালোকে চাব পাৰিব। সব বন্ধুসকল তাৰপিছত আপোনালোকে কেনেকৈ ভোটাৰ আইডিখন ডাউনলোড কৰিব। সব বন্ধুসকল যিহেতু মোক এজনে কমেণ্ট কৰিছে যে ভোটাৰ আইডিখন স্মাৰ্ট ভোটাৰ আইডি কেনেকৈ ডাউনলোড কৰিব। সব বন্ধুসকল আপোনালোকে অলপ স্ক্ৰল ডাউন হৈ আহিব। স্ক্ৰল ডাউন হৈ আহি ইয়াত দেখিবলৈ পাইছে ই-এফিক্স ডাউনলোড, এই অপশ্যনত আপোনালোকে ক্লিক কৰিব। যেতিয়া ক্লিক কৰিব এনেকুৱা ইণ্টাৰফেচ দেখিবলৈ পাব। যদি আপোনালোকে নতুন ভোটাৰৰ বাবে এপ্লাই কৰিছিলে তেনেহ'লে আপোনালোকে ৰেফাৰেঞ্চ নাম্বাৰ ইয়াত দেখিবলৈ পাইছে ফ্ৰম ৰেফাৰেঞ্চ নং, এই অপশ্যনত আপোনালোকে টিক মাৰ্ক লগাই দিব। আৰু যদি আপোনালোকৰ ভোটাৰ আইডিখন হেৰাই গৈছে, এফিক্স নাম্বাৰ আছে বা জেৰক্স আছে, আপোনালোকে সেই স্মাৰ্ট ভোটাৰ আইডি কেনেকৈ ডাউনলোড কৰিব ইয়াত দেখিবলৈ পাইছে ই-এফিক্স নং, এই অপশ্যনত টিক মাৰ্ক লগাই দিব। যেতিয়া টিক মাৰ্ক লগাই দিব ইয়াত দেখিবলৈ পাইছে আপোনালোকে ইণ্টাৰ ইফিক্স নাম্বাৰ, এই ইফিক্স নাম্বাৰটো আপোনালোকে ইয়াত বহাই দিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে চিলেক্ট ইউৰ ষ্টেট, এই ষ্টেটটো আপোনালোকে চিলেক্ট কৰি দিব। মই মোৰ ষ্টেটটো চিলেক্ট কৰি দিছোঁ, আপোনালোকৰ যিটো ষ্টেট হয় সেই ষ্টেটটো আপোনালোকে চিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকে এই চাৰ্চ অপশ্যনত ক্লিক কৰি দিব। দেখিবলৈ পাইছে মই সকলোকেইটা ডিটেইলছ ইয়াত বহাই দিছোঁ। তাৰপিছত চাৰ্চ অপশ্যনত ক্লিক কৰি দিব। যেতিয়া চাৰ্চ অপশ্যনত ক্লিক কৰি দিব, চাৰ্চ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। সব বন্ধুসকল ইয়াত দেখিবলৈ পাইছে সকলোকেইটা ডিটেইলছ ইয়াত আহি পৰিছে। আপোনাৰ নাম, আপোনাৰ মোবাইল নাম্বাৰ কোনটো দিয়া আছে সকলোকেইটা আপোনালোকৰ ইয়াত শ্ব' কৰিব। তাৰপিছত আপোনালোকৰ আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰত এটা OTP যাব। সব বন্ধুসকল আপোনালোকে ইয়াত দেখিবলৈ পাইছে ৰেজিষ্টাৰ মোবাইল নাম্বাৰত এটা OTP যাব। ইয়াত দেখিবলৈ পাইছে প্লিজ অট'মেটিকলি ইউ আৰ ইউজিং OTP ভেৰিফিকেশ্যন। সব বন্ধুসকল আপোনালোকৰ মোবাইলত এটা OTP যাব। আৰু যদি যোৱা নাই তেনেহ'লে ইয়াত দেখিবলৈ পাব আপোনালোকে চেণ্ড OTP, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰত এটা OTP যাব, সেই OTPটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। সব বন্ধুসকল মই মোৰ OTPটো ইয়াত এণ্টাৰ কৰি দিছোঁ, আপোনালোকে চাই থাকক। OTPটো বহাই তাৰপিছত এই ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব। যেতিয়া ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব আপোনালোকৰ এপিক্স ডাউনলোডৰ অপশ্যন আহিব। মই দেখাই দি আছোঁ আপোনালোকৰ ফুল প্ৰচেছ। ইয়াত দেখিলেও পাইছে OTP ভেৰিফিকেশ্যন ডান ইউৰ ছাকচেছফুলি। সব বন্ধুসকল তাৰমানে আপোনালোকৰ OTPটো আপোনালোকৰ ভেৰিফিকেশ্যন হৈ গৈছে। তাৰপিছত আপোনালোকে ইয়াত দেখিলেও পাইছে ডাউনলোড এফিক্স নাম্বাৰ, এই ডাউনলোড এফিক্স নাম্বাৰ আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনালোকৰ ডাউনলোড হৈ যাব। মই আপোনালোকে দেখাই দিছোঁ, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে ইয়াত দেখিলেও পাইছে ডাউনলোড হৈ গৈছে। সব বন্ধুসকল এনেকৈ আপোনালোকৰ যিটো স্মাৰ্ট আপোনালোকৰ ভোটাৰ আইডিখন ডাউনলোড কৰিব পাৰিব। যদি ভিডিঅ' চাই আপোনালোকৰ অলপ হ'লেও সুবিধা হৈছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, যাতে মই ভিডিঅ' চোৱাৰ লগে লগে আপোনাৰ মোবাইলত ন'টিফিকেশ্যন সোমায়। থেংক ইউ।